ভিডিঅ'টোত ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ সাইন ইনভাৰ্স আৰু কস ইনভাৰ্সৰ বিষয়ে পঢ়িলো। বিশেষকৈ প্ৰিন্সিপাল ভ্যালু আমি পঢ়ি আছো। প্ৰিন্সিপাল ভ্যালুটো ক'ত থাকে আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ। আমি ভ্যালুটো ক'ত পাম? ৰেঞ্জত পাম। ৰেঞ্জ অফ এ ফাংচন ইয়াত আমি ভ্যালুটো পাম। আমাক এটা মেইন কথাটো হৈছে হোৱাট ইজ দ্য ৰেঞ্জ অফ সাইন ইনভাৰ্স কস ইনভাৰ্স। এই দুটা অলৰেডি পঢ়া হৈ গ'ল। কস ইনভাৰ্সৰ মই আভাসটো দিছিলোঁ। আজি আমি এটা কুৱেশ্যন আৰম্ভ কৰোঁ যে what is the principal value of cos inverse minus half to কি বস্তু? what is minus half belongs to minus 1/2 plus 1/2। প্ৰথম জানিব লাগিব তোমালোকে what is cos inverse। এইটো তোমালোকৰ মনত থাকিবই লাগিব যে -1 + 1 and the range is 0 pi। this is your range। এইটো ডমেইন। এটা চোৱা ডমেইনটো -1/2। ইয়াত -1/2টো আছে। -1/2 belongs to -1 আৰু +1 মাজৰ ভ্যালু নহয় জানো -1/2। আমি উলিয়াব দিছে হোৱাট ইজ দ্য এংগল। cos ইনভাৰ্স -1/2 টো এংগলটো কিমান? হোৱাট ইজ দ্য এংগল? থিটাটো কি? say this angle is theta। যদি থিটা হয় তেতিয়া আমি ইয়াৰ সলিউশনটো আমি কেনেকৈ আৰম্ভ কৰিম? let cos inverse -half is equal to theta implies কি হ'ব? cos theta according to our definition is equal to কিমান হ'ব? -half implies cos theta is equal to half or cosৰ ভ্যালু কিমান? cos 60 half, it is pi/3, cos 60 degree half। এতিয়া কুৱেশ্যনটো আহিলে নাও এতিয়া কুৱেশ্যনটো আহিল যে মাইনাছ cos theta। তোমালোকক ইয়াৰ কাৰণে প্ৰিলিমিনাৰী নলেজ লাগিব। চোৱা ASTC ৰুলটো যে পঢ়িছিলা অল সাইন টেন কস, এইটোক আমি কেনেকৈ পঢ়িছিলোঁ? ফাৰ্ষ্ট কোৱাড্ৰেণ্টত অল পজিটিভ, ছেকেণ্ড কোৱাড্ৰেণ্টত সাইন পজিটিভ, থাৰ্ড কোৱাড্ৰেণ্টত টেন পজিটিভ, ফ'ৰ্থ কোৱাড্ৰেণ্টত কস পজিটিভ। এই কথাটো তোমালোকে জানা। আৰু ৰিভলভিং ৰেটো আমি এণ্টি ক্লক ৱাইজ হয়। দিছ ইজ 90 ডিগ্ৰী, দিছ ইজ 180 to 70 degree and to 180 degree, 360 degree, twice pi। this is pi, this is whole angle is twice pi। এটা সব কোসাইন ভ্যালুটো cos minus theta আৰু এটা নলেজ আমাক লাগিব যে কোসাইন অফ মাইনাছ থিটা ইকুৱেল টু কিমান? ইট ইজ প্লাছ cos theta। গতিকে আমাৰ ৰিজাল্টটো মাইনাছত লাগিব। গতিকে সেই কথাটোতো ইয়াত নাহেই। আহিব কি? ASTC ৰুলত লাগিব সাপ্লিমেণ্টাৰী এংগল, কমপ্লিমেণ্টাৰী এংগল। অলৰেডি সেইটো নলেজ তোমালোকে ক্লাছ 10ৰ পৰা পাই আহিছা। এতিয়া তাক আমি কেনেকৈ বনাম চোৱা। ইট ইজ পাই মাইনাছ থিটা, ডেট ইজ ইয়ৰ ছেকেণ্ড কোৱাড্ৰেণ্ট। মই আকৌ ৰিপিট কৰি দিছোঁ কথাটো। ইয়াক আমি এনেকৈ লিখিম চোৱা cos অফ পাই মাইনাছ pi/3। cos পাই মাইনাছ pi/3 মানে cos অফ পাই ইজ পাই হ'লে কি হ'ব? cos হ'লে cosই হ'ব। পাই মাইনাছ হ'লে ছেকেণ্ড কোৱাড্ৰেণ্ট আহিব। চ' দিছ চাইন ইজ নিগেটিভ। cos pi means cos pi/3। ইয়াৰ ভ্যালুটো কিমান? মই এবাৰ ৰিপিট কৰি দিলোঁ। এইটো কিমান হ'ব? 3 হ'ব। thrice pi minus pi, it is twice pi। এতিয়া চোৱা twice pi এংগলটো আমাৰ ৰেঞ্জটোত আছে নে নাই? 0 আৰু পাই ভিতৰত আছে নে? আছে। since the range of cos inverse তুমি লিখিব পাৰা
since the range of cos inverse is 0 pi and we see that twice pi by 3 belongs to the closed interval 0 pi. So the principal value of cos inverse minus half is twice pi by 3. Principal value to hoise twice pi by 3. এটা কেনেকৈ হয় মই তোমাক আকৌ এবাৰ দেখুৱাই দিছোঁ চোৱা এইটো একদম সিম্পল খালি ইয়াৰ কাৰণে প্ৰিলিমিনাৰী যেটো নলেজ ASTC আমাৰ সাইন কনভেনশন এটো প্ৰয়োজন হ'ব সাইন মাইনাস থিটা মাইনাস সাইন থিটা cos মাইনাস থিটা প্লাস cos থিটা এই কথাটো নলেজটো লাগিব তোমালোক আৰু আমাক কি লাগিব cos ইনভার্স ফাংশনটোৰ যেটো ডোমেইন আৰু ৰেঞ্জ এই ফাংশনৰ কনসেপ্টটো দৰকাৰ হ'ব ইয়াতে তিনটা কনসেপ্ট আছে সো একেবাৰে ইজি বস্তুটো বুজি পালে সো কেনেকৈ হল মই আকৌ তোমালোকক দেখাইছো টুৱাইস পাই বাই 3 মানে কিমান হয় সো টুৱাইস পাই বাই 3 মই কিন্তু দেখাই দিছো দেই 2 into 180 divided by 3 কিমান হ'ব 3 গুণ 18 60 120 ডিগ্ৰী এই 120 ডিগ্ৰীটো 180 কে সৰু নহয় আৰু 0 ডিগ্ৰীতকে ডাঙৰ তাৰ মাজত আছে হয় এই ৰেঞ্জৰ ভিতৰৰে এটা ভ্যালু সো দিস ইজ ইউৰ প্ৰিন্সিপাল ভ্যালু ওকে এতিয়া আহিম আমি ইয়াৰ সাইন আৰু কসৰ ইটো যেটো ইনভার্স sin x equal to 1 by cosec x এটো অলরেডি আমি জানো এতিয়া আমি পঢ়িম সে cosec inverse x and sec inverse x. What is cosec inverse x? Sec inverse x. It is a cosec x equal to ki sin x. Okay. And we know what is sin inverse. Sin inverse the domain is minus 1 1. Ako repeat kori disu. Amak lagiye thakibo etu soa. It is your principal value branch to kota ase minus pi by 2 plus pi by 2. Here the cosec inverse x, the domain is the set of real number minus open interval minus 1 1. Open interval goes to the set minus pi by 2 plus pi by 2 minus the value 0 except 0. 0 to nahe. 0 bad di baki khini ahibo minus 1 1 open interval bad di baki sob real number domain hobo. Okay, cosec inverse aru logote ami sec inverse to likhilo sec inverse x the real number r minus minus 1 1 goes to the set cosor jetu asile amar tar pora ki minus hobo yate pi by 2 to minus hobo kiyo minus hobo etu ta mane except pi by 2 if we get the value pi by 2 then what happen if we get the value 0 here so cosec or মই দেখাইছো কি আছে cosec যদি 0 to লৈ ল sin 0 কিমান হ'ব 1 by 0 1 by sin 0 means 1 by 0 to কি হ'ব meaningless হ'ব so গতিকে আমি 0 to বাদ দিব লাগিব minus 1 1 और ভিতৰত যেখিনি ভ্যালু সেইখিনি আহিলো ইয়াৰ কথাটো কি হ'ব meaningless হ'ব গতিকে এসা cosত কি হ'ব cos 90 0 cos 90 0 cos 0 1 cos 90 0 sec x equal to 1 by 0 meaningless so except minus pi by 2 এতিয়া আমি এটা ভ্যালু উলিয়াম find the value of question to likhasun find the principal value of what is cosec inverse minus root over 2 se eto ta nije loi loa what is the principal value eto jodi ami koru eta hole ki hobo now let solution let cosec inverse minus root over 2 equal to say theta
This implies cosec theta equal to minus root over 2. মেথছৰ কাৰণে প্ৰিলিমিনাৰী নলেজবিলাক অতি প্ৰয়োজন। ইয়াত আৰম্ভণিতে আমাক লাগিব আমাৰ টেবুলখন, ট্ৰিগনমেট্ৰিক টেবুলখন। মাইনাছ ৰুট অভাৰ টুটো কিহৰ ভেলু? কচেকৰ কিমান ডিগ্ৰী মাইনাছ ৰুট অভাৰ 2 হয়? sin 45 1/√2, cosec 45, so cosec π/4 হ'ব। আমি সূত্ৰবিলাক সেইকাৰণে দুয়োটা ফালৰ পৰা মনত ৰাখিব লাগে তোমালোকে। আমি আগতে cosec 45 √2 তোমালোকে পঢ়ি আহিছে, কিন্তু এতিয়া আমি কি লিখিছোঁ? ৰুট অভাৰ 2 ঠাইতহে লিখিছোঁ। তোমালোকে সদায় ফৰ্মুলাবোৰ মনত ৰাখিলে বহুত ছাইড পঢ়িবা। গতিকে আমাক ফটকৈ দৰকাৰ হ'ল ৰুট অভাৰ 2 মিনছ হোৱাট ইজ cosec, ই কচেকত কিমান হ'ব। সেইকাৰণে আমাৰ বিপৰীত ফালটো আমাৰ অতি এপ্লিকেশ্যনত আহি যায়। নাও এতিয়া চোৱা, cosec মাইনাছ থিটা মাইনাছ cosec থিটা, ইয়াৰ ৰেঞ্জটো কি আছিলে? কচেকৰ ৰেঞ্জটো কি আছিলে? কচেকৰ ৰেঞ্জটো -π/2 +π/2, তাৰ ভিতৰত থাকিব লাগে। -π/4টো আছেই, চ' 0টোহে নাহে। চ' আমি লিখিব পাৰোঁ cosec -π/4। কোনটো লাগে কোনটো নালাগে তোমাক ৰেঞ্জটোৱে দিব। ৰেঞ্জটোৰ পৰা আমি গম পাম। অ'কে, -π/4। চ' the here theta equal to -π/4, this angle belongs to -π/2 +π/2 minus 0। 0টো নে এইটো অন্তৰালৰ মাজৰ এটা angle. This is angle lies within this interval. So what is the principal value? Hence the principal value of cos inverse root over -2 is -π/4. Okay, good. cosec আৰু sec অংকত আমি শেষত কৰিম। Now tan inverse, তোমালোকে এতিয়া গম পাইছানে? মেইন কথাটো হ'ল আগৰ কথাখিনি ক্লিয়াৰ হৈ থাকিব লাগিব, প্লাছ এতিয়া আমি কি পাইছোঁ? ইনভাৰ্ছ ফাংচনৰ যিটো ডমেইন আৰু ৰেঞ্জ পাইছোঁ, সেই ডমেইন আৰু ৰেঞ্জটো মনত থাকিব লাগিব। tan ইনভাৰ্ছৰ মই ডমেইনটো লিখি দিছোঁ আৰু এইটো মনত ৰাখিবা, ইট ইজ অ'পেন ইণ্টাৰভেল -π/2 +π/2। অ'পেন ক্ল'জড, টেনৰ ক্ষেত্ৰত অ'পেন আহি গ'ল। এতিয়া দেখিছেনে? ইয়াৰ ডমেইনটো হ'ব আৰু তেনেকৈ কট ইনভাৰ্ছৰ কাৰণে কি হ'ব? ডমেইন একেটাই থাকিব, ৰেঞ্জটো কি হ'ব? কছৰ যিটো আছিলে সেইটো অ'পেন ইণ্টাৰভেল হ'ব। অ'কে, ইট ইজ ইউৰ কছ ইনভাৰ্ছ। তোমালোকে এইটো মনত ৰাখিলে হ'ল, ডমেইন এণ্ড ৰেঞ্জ। এইটো চোৱা কুৱেশ্যন এটা, হোৱাট ইজ কট ইনভাৰ্ছ? এই মই ল'লোঁ তোমাক -1 একেলো। হোৱাট ইজ দিছ? চে ইট ইজ থিটা চে ধৰিলোঁ। তেতিয়াহ'লে কি হ'ব? কট থিটা ইকুৱেল টু -1। এতিয়া চোৱা, -1 কেতিয়া হয়? কট 1 কেতিয়া হয়? tan কেতিয়া 1 হয়? π/4। পটককৈ আহিব লাগিব। ইট ইজ কট π/4। কট মাইনাছ থিটা প্লাছ কছ থিটা, সেইটো হয়নে নহয় তোমালোকে কেলকুলেশ্যনটো কৰিবা। কট মাইনাছ থিটা মাইনাছ কট থিটা, য়েছ। মাইনাছ হ'লে আমাৰ কিবা অসুবিধা আছে নেকি? নাই। চোৱা, কটত কি আছে? 0 to π, অসুবিধা আছে? ৰেঞ্জত মাইনাছটো আহিব জানো? নাহে। সেইটো আমি ইয়াতে এইটো এপ্লাই কৰিব নোৱাৰোঁ। আগত যেনেকৈ কৰিছিলোঁ, আগৰ ৰেঞ্জটোত মাইনাছ ভেলুটো আছিলে -π/2 +π/2, -π/4টো তাৰ মাজৰ ভেলু হয়। বাট হিয়াৰ minus cot theta, cot of minus theta does not belongs to -π/4 does not belongs to this range. এই ৰেঞ্জৰ ভিতৰত থকা মানে পাইতকৈ সৰু হ'ব লাগিব। পাই মাইনাছত আমি চাম, এনেকৈ চাম। চোৱা, এই পাই আহিল নহয়, ইয়াতে পাই মাইনাছ ছেকেণ্ড কোৱাড্ৰেণ্টত আহি যাব। পাই মাইনাছ মিনছ ছেকেণ্ড কোৱাড্ৰেণ্টত এই কটটো পজিটিভ নে নিগেটিভ? নিগেটিভ। চ' ইয়াক আমি লিখিম যে কট পাই মাইনাছ π/4। বুজি পাইছা? ৰিপিটকৈ শুনিবা নুবুজিলে। দিছ ইমপ্লাইজ কট থিটা ইকুৱেল টু কি পাবা? কট এইটো কি হ'ব? থ্ৰাইছ π/4। গতিকে থিটা ইকুৱেল টু থ্ৰাইছ π/4 বিলংছ টু য়েছ 0π। 0π মাজৰ ভেলু হয় থ্ৰাইছ π/4।
কিয় হয় 35/4 মানে 135 নহয় জানো চোৱা নিজে চাই 180 ডিভাইডেড বাই 4 4 কিমান যাব 4 4 গুণ 16 20 4 5 20 গতিকে 135 হ'ব 135 to 135 degree less than 180 degree greater than 0 degree. Okay, it is correct. This value, this is our principal value. So the principal value is this equal to thrice pi by 4. Okay, good. এতিয়া চোৱা আমি এক্সাৰসাইজ নম্বৰ 2.1 একেবাৰে শেষৰ প্ৰশ্নটো কওঁ কুৱেশ্যন নম্বৰ 14 কি দিয়া আছে তোমাক tan inverse √3 minus sec inverse minus 2 equal to what ইয়াৰ ভ্যালুটো তোমাৰ চাৰিটা অপচন দিয়া আছে তাৰে কোনটো হ'ব খুদিছে কোনটো হ'ব কোৱাচোন বাৰু একদম ইজি এটো নিজেই কৰিব পাৰা তোমাক মই কৈ দিছো বাবা √3 equal to theta ধৰা implies tan theta equal to কিমান হ'ব √3 হ'ব √3 হলে tan ৰ ভ্যালুটো কিমান হ'ব tan কেতিয়া √3 হয় tan 60 degree 369 yes range of principal value branch range of লিখিবা range of tan inverse is minus pi by 2 plus pi by 2 8 less minus pi by 2 মনত থাকিব লাগিব তোমাৰ open interval and we see that pi by 3 belongs to this interval হয় না minus pi by 2 plus pi by 2 তাৰ মাজত আছে 60 degree to 90 degree কে সৰু নহয় pi by 3 মানে 60 degree 60 degree to 90 degree কে সৰু minus 90 degree কে ডাঙৰ তাৰ মাজত আছে গতিকে এনেকৈ চাবা কথাটো এটো তোমাৰ 90 ডিগ্ৰী ধৰা এটো -90 হা তাৰতে 60 টো নাথাকিব yes so the principal value of আমি পালো যে tan inverse √3 টো কিমান পালা pi by 3 পালো similarly sec inverse minus 2 কিমান হ'ব sec inverse minus 2 equal to theta implies sec theta equal to -2 equal to minus sec কিমান হ'ব এটো হঠাৎ আহিব লাগিব তোমাক pi by 3 এইখিনতে আকৌ তোমাক হেইটো লাগিব যে sec of এটো কিমান হ'ব pi minus pi by 3 হ'ব তেতিয়া তোমাৰ pi minus pi by 3 হলে sec ৰ ৰেঞ্জটো কিমান আছিল cos আৰু sec ৰ ৰেঞ্জটো sec theta ৰেঞ্জটো কিমান আছিল 0 to pi তেতিয়া 0 to pi মাজত থাকিব পাইতকে সৰু হ'ব yes so theta equal to কিমান হ'ব twice pi by 3 twice pi by 3 so এতিয়া আমি ভ্যালু পাই গলো tan inverse √3 minus sec inverse minus 2 is equal to কিমান হ'ব pi by 3 minus twice pi by 3 তাৰ মানে এটো হৈ গল তোমাৰ pi minus twice pi by 3 is equal to minus pi by 3 এইটো ভ্যালু minus pi by 3 minus pi by 2 to option number B it is your correct answer okay বাকি কিটা তোমালোকে নিজে নিজে কৰিবা এতিয়া মেইন মনত ৰাখিব লাগিব sin inverse cos inverse tan inverse cot inverse sec inverse cosec inverse or domain আৰু range লগতে preliminary concept okay thank you এটো এক্সাৰসাইজ শেষ হৈছে